নমস্কাৰ, মই সংগীতাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল সংগীতা ব্লগলৈ ৱেলকাম কৰিলোঁ। আজি এটা খুব ধুনীয়া নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব আৰু মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইযোৰ এটা খুব ধুনীয়া লাইট কালাৰ স্কাই ব্লু কালাৰত মই এযোৰ খুব ধুনীয়া চাদৰ মেখেলা ৰেডি কৰিছিলোঁ। মিৰৰ ডিজাইন কৰিছিলোঁ তাতে মাইকা দি পেলাই। তো তাত মই ফ্ৰণ্ট ছাইডত এটা খুব ধুনীয়া মৌৰা বনাইছিলোঁ আৰু আঁচলখনতো এটা মৌৰা বনাইছিলোঁ আৰু চিলভাৰ কালাৰ এনেকৈ লেচ লগাইছোঁ চাৰিওফালে চাদৰখনৰ। আৰু ব্লাউজটো চিম্পুলকৈ ৰাখিছোঁ আৰু মেখেলাখন দেখিছে এইটো মানে এছ কালাৰত ৰাখিছোঁ। অকণমান মানে দেখিবলৈ মানে হাইলাইট হৈছে তেতিয়া দেখিবলৈ। এইটো হৈ গ'ল মোৰ ব্লাউজৰ ডিজাইনটো। মই বেক ছাইডটো অকণমান ডিপ পিন্ধোঁ, ভাল লাগে ডিপ পিন্ধি পেলাই। এইটো দেখিছেনে ফ্ৰণ্ট গোটেই কমপ্লিট লুকছটো এনেকুৱা হৈছে চাদৰ মেখেলাযোৰৰ। চবেই ভাল পাইছে এইযোৰ পিন্ধোঁতে আৰু আমি এইযোৰৰ ঢেৰ অৰ্ডাৰ কৰিছিলোঁ, ঢেৰ অৰ্ডাৰ পাইছিলোঁ, কিন্তু ভিডিঅ' বনাই থোৱা হোৱা নাছিলে। ভাবিলোঁ যে আজি আপোনালোকৰ লগত অকণমান আছে ভিডিঅ' এটাকে শ্বেয়াৰ কৰোঁ বুলি। আৰু দহিটো দেখিছিলেনে মই মণি দহি কৰিছিলোঁ, খুব ধুনীয়া হৈছিলে দেখিবলৈ, কাৰণ সূতাৰে দহি কৰোঁতে ইমান ভাল লগা নাছিলে দেখিবলৈ। তো মণিৰে দহি কৰিছোঁ। একদম চিম্পুল হৈছে কাপোৰযোৰ, কিন্তু মানে বহুত গৰ্জিয়াছ হৈছে আৰু বহুত ধুনীয়া লাগিছে। যদি আপোনালোকক ভাল লাগিছে তেনেহ'লে লাইক কৰিব নাপাহৰিব। আজিলৈ ইমানেই, বাই বাই।